মোৰ কিবা আজি ব্ৰইলাৰ খাওঁ লাগিছে পাই। এই ব্ৰইলাৰনো মানুহৰ খাওঁ খাওঁ লাগে নে আৰু? ব্ৰইলাৰ মাংস হ'ল নেকি? অতো ব্ৰইলাৰ কিবা মাংস হ'ল নেকি আৰু? হাঁহ মাংস, গাহৰি মাংস, ছাগলী মাংস, এইবিলাক মাংস খাবলৈ মন গৈছে বুলি ক'লেহে শুনিবলৈ ভাল। হ'ব শুন হ'ব, ইমান লেবেল ফালিব নালাগে। তহঁতক মই দেখি থোৱা আছে হোটেলত দিয়া ব্ৰইলাৰ মাংসৰ হাড়ডালতে তহঁতি চুবাই গুৰি কৰি থোৱা মই তহঁতক দেখি থোৱা আছে। কথা কৈছে সেইটোতো কৰিবই লাগিব আৰু, উপায় নাই। কিনা হাঁহৰ ঠোঁটলৈকে মঙহ বুলি কথা এষাৰ আছে নহয়। আৰু আমিতো মাংসৰ ভিতৰত থকা হাড়ডালেও পইচা দিছো, গতিকে সেই হাড়ডালো চুবাই গুৰিয়ে কৰি থৈ আহোঁ আৰু। মোৰ মানে ব্ৰইলাৰ ঘৰত থকা ষ্টাইলত খাবলৈ মন যোৱা নাই। একদম গোটাকে পুৰি খাই যে তেনেকে খাবলৈ মন গৈছে। নাম লওঁতে ব্ৰইলাৰ গাড়ী হাজি। গজেন ঐ, তোৰ চাগে ব্ৰইলাৰখিনি দেখি জিভা পানী পৰি গৈছেগে, হয় নাই ক? নকবি আৰু, গাত একদম তৰণি নাইকিয়া হৈ গৈছে। ব'ল এই গাড়ীখনৰ পৰা ব্ৰইলাৰ এটা উলিয়াই আনো, ব'ল। পাগলা হলি নেকি? সেইবোৰ নকৰিবি দেই, সেইবোৰ কৈ গাড়ী ড্ৰাইভাৰৰ পৰা মাৰ খাই নলবি, কৈ দিলো, বাদ দে থ। আৰে বাবা একো নাই, ব'ল। এই গজেন্দন আছে নহয়, কিহৰ চিন্তা, টেনচন নলবি, ব'ল। ব'ল তেনেহলে, যি হয় হ'ব বাপেকে। ভগৱানেহে জানে দেই আজি কি হয়। সৈন্য বাহিনীসকল, দিছ ইজ আৱাৰ টাৰ্গেট, দা ব্ৰইলাৰ গাড়ী। ৰাইডাৰ গুণ, বাইকখন আগলে নিয়া, ব্ৰইলাৰ গাড়ীখনৰ সমানে নিয়া। ঐ আৰু অলপ আগত নাই, মই এতিয়া ব্ৰইলাৰ গাড়ীখনত ওলমি দিম। যেতিয়াই মই ব্ৰইলাৰটো উলিয়াওঁ তেতিয়াই তহঁতি যেনে তেনে হ'লেও গাড়ীখন ৰখাই দিবি দেই, যিকোনো কৰিয়ে ৰখাই দিবি মুঠতে। ঐ গজেন ঐ, মোৰ কিন্তু ভয়হে লাগিছে দেই। যি কৰ ভালকে কৰ, হলে একো অঘটন নঘটিলে হয় আৰু। কিখননো কৰিবলৈ ওলাইছ? চালা পপিয়া, মই শুভ কাম এটা কৰিবলৈ ওলাইছো। শুভ কামটো কৰাৰ আগত ই আকৌ অমংগলীয়া কথাবোৰ ক'বলৈ আহিছে। পপিয়া চালা, মই জানো নহয় শুভ কাম এটা কৰিবলৈ ল'লে তই ক'লা মেকুৰী নিচিনাকে বাট কাটিবিয়ে, বাধা বিঘিনি দিবিয়ে। ঐ ক'লা মেকুৰী, কলীয়া মেকুৰী চালা, আজি যদি কিবা এটা অঘটন হয় নহয় মলাই, চব তোৰ কাৰণে হ'ব। তোকেই ধৰিম, তইয়ে পাবি। ঐ গজেন, হ'বচোন হ'ব, মোক আৰু নেমাৰিবি, মোৰ ভুল হ'ল, মোক মাফ কৰি দে প্লিজ। বেষ্ট অফ লাক, অল দা বেষ্ট, গুড মৰ্ণিং, গুড নাইট, থেংক ইউ, ৱেলকাম। কলীয়া মেকুৰী, কি বলি আমি বকি আছ? হেভি ৰাইডাৰ গুণ, তুমি বাইকখন আৰু অলপ আগত লৈ যোৱা। ঐ গুণ, ড্ৰাইভাৰটোৱে বাৰু গজেনক দেখিছে নেকি আকৌ? ঐ দেখিলে কিন্তু আমি গোটেই কেইটা বৰ লেতেৰাকে ফচিম দেই। এইডাল মানে ফেলা নাহিবিচোন মুখে। তই চুপচাপ গজেনক চাই আহি থাক। সি ব্ৰইলাৰ উলিয়াইছে নেকি, উলিওৱাৰ লগে লগে মোক কৈ দিবি, গাড়ীখন ৰাখিব লাগিব নহয়। তই এতিয়া মুঠতে গজেনক চা। ঠিক আছে হ'ব বাৰু। ঐ সি ব্ৰইলাৰটো উলিয়াব পাৰিছে নাই চা আকৌ। আৰে চাই আছো বে, উলিয়াব নাই পৰা সি। কি কৰা যায় এতিয়া তেতিয়াহ'লে, গাড়ীখন ৰাখিয়ে দিওঁ নেকি বাৰু? ঐ উলিয়ালে ঐ, সি ব্ৰইলাৰ এটা উলিয়ালে। কি কৰ জলদি এতিয়া তই। কি কৰিছ? দুইটা চেল খাই পৰিম এতিয়া, গম পাইছ নাই? ঐ নমা। তহঁতি কি পাগলামি কৰিছ ৰে? মৰি যাবি কৈ দিলো। তহঁতি মৰিব লাগিলে তহঁতৰ মা বাবাই মোকেই পিটিব, মোকেই ধৰিব, গম পাইছ নাই তহঁতি? যাওঁ যাব লাগে মোৰ। এইবিলাক লৰকাই মানে মোৰ দিমাগটো একদম গৰম কৰি দিয়ে। জপিয়াই দিব নেকি বাৰু এতিয়া? এইডালে দেখোন সঁচাকে জপিয়াই দিলে, মানুহ মাৰিব দেই। বঢ়িয়া গজেন, বঢ়িয়া, একদম জেগাত জপিয়াইছ, মজা। তই বাইকখন সমানকে চলাব নোৱাৰ নেকি বাৰু? এবাৰ আগ চকা ডাঙৰ, এবাৰ পিছ চকা ডাঙৰ, কিখননো কৰি থাক? সমানকে চলা বাইকখন। গুলি, তই হেভি ৰাইডাৰ গুণ, প্ৰ। ঐ ঘৰলৈকে এনেকেই আগ চকাটো দাঙি যাম বুলি ভাবিছ নে কিনো? কুকুৰে নোখোৱাটো, মেকুৰীয়ে নোখোৱাটো, টেটু ফলা চিঞৰ মাৰি মোক কাণখন কেলে ফালিছ হে? মনে বহি আহিব নোৱাৰ নেকি? গেন্ধেলা কাই দেও, ক'ত যায় হয়? ভালনে আপোনাৰ? ভাল, তোমালোকৰ ভাল নে পিছে? আৰু এই ব্ৰইলাৰ চইলাৰ হাতত লৈ ক'ত যোৱা, ক'ত খানা খোৱাগেও তোমালোকে? গেন্ধেলাকাই কিনো কব, আমাৰ এই গজেনৰ বোলে ব্ৰইলাৰটো হেনো গোটাই পুৰি খাবলৈ মন গৈছে। এই চিনেমাত দেখে যে গোটাই পুৰি খাই, তেনেকে খাবলৈ মন গৈছে হেনো। বা হয় নেকি? পিছে কেনেকুৱা লাগেনো খাই? মই হলে আজিলৈকে খাই পোৱা নাই দেই।
ইয়াত থকা কোনেও খায়ে পোৱা নাই সেইটো ষ্টাইলত। আজি আমি প্ৰথম খাম, সেইটো কাৰণে আমি হাবিলৈ ওলাইছো। মজা আছে হাবিত, ঠাণ্ডা ঠাণ্ডা পৰিৱেশত বঢ়িয়াকে খামগে। হে, তোমালোকে কি এইটো হাবিত খাবাগে নেকি ঐ? আকৌ হাবিতে খৰি চৰি গোটাম আৰু জুইকণ জ্বলাম, তাৰপিছত পুৰি মেলি খাই ঘৰলৈ গুচি আহিম আৰু। ঐ ল'ৰাহঁত, মই তোমালোকক হ'লে কথা এটা কওঁ দেই, বেয়া নাপাবা। তোমালোকে ব্ৰইলাৰটো হাবিত নোখোৱাকেই ভাল হ'ব নেকি মোৰ মতে। কেলেনো কি হ'ল? আমি আজি হাবিত ব্ৰইলাৰটো পুৰি খাম বুলি ভাবিছো, সেইটোনো কি বেয়া কথা? মানুহে হাবিত পিকনিক খায়, বনভোজ খায় আকৌ। তোমালোকে কথাটো বুজা নাই অ। পিকনিক বনভোজটো হাবিত খায়েই, কিন্তু চব হাবি একে নহয় নহয় মলাই, বুজিছা নাই কথাটো? চব একেই হাবি আকৌ, এইখন হাবিনো কি বেলেগ, চব একেইটো। বাদ দে তহঁতি গেধেলা কাই কথা শুনিবি ঐ। ব'ল আমি হাবিলৈ যাওঁ, মুঠতে আমি আজি হাবিত এই ব্ৰইলাৰটো পুৰি খামেই খাম। এই ল'ৰাকেইটাই মানে মোৰ কথা নুশুনে। মই বাৰু সিহঁতক এতিয়া কেনেকে বুজাওঁ? মইহে জানিছো হাবিত কি বস্তু দেখি আহিছো এতিয়া। মই বাৰু সিহঁতক এনেই যাবলৈ নিদিম নেকি তালে? গেধেলা কাই ভাগো চাগে আমাৰ লগত ব্ৰইলাৰ খাওঁ খাওঁ লাগিছে, সেইটো কাৰণে আমাক তালে নাযাবলৈ কৈছে। তেনেকুৱাই লাগিছে। যিয়ে যি নকক লাগিলে, মোৰ কিন্তু এইবোৰ প্ৰাকৃতিক পৰিৱেশবোৰহে বৰ ভাল লাগে দেই। হাবিত থাকি, পাহাৰত থাকি, নদী পাৰত থাকি, এইকেইটা পৰিৱেশত থাকি কিন্তু মোৰ বৰ ভাল লাগে। মোৰ কিবা তেনেকুৱা জেগাত একদম ধুনীয়াকে ঘৰ এটা বনাই অকলে থাকিবলৈ মন যায়। কোনৈ, তই যে একো এটা নাই কোৱা, তোৰনো পিছে কেনেকুৱা জেগা ভাল লাগে হয়? মোৰ একো নাই, মোৰ চব জেগাই ভাল লাগে, চবতে মিলি যাব পাৰো যে, একো নাই মোৰ। আৰে বাপ্পা মলাই, তই দেখোন বৰ লেতেৰা ফাষ্টটো, ৰাজধানী এক্সপ্ৰেছতকৈ ফাষ্ট। ব্ৰইলাৰটো ইমান জল্দি চফা কৰি দিলি। মোক নোৱাৰিবি তহঁতি, দিখতা হूं मैं सीधा सीधी टाइप का, लेकिन हूं मैं बहुत मल्टी टैलेंटेड लड़का। সাব্বাস বেটা সাব্বাস, তুমি নাজানা তোমাক লৈ আমি কিমান গৌৰৱ কৰো। দেহা দুটা, তোমালোকে মোক ইয়াত এতিয়া চাব্বাচি দি থাকিলে নহয়। যা সোনকালে খৰি যোগাৰ কৰ, খৰি কাটি আন, নহ'লে মলাই খৰি নাপালে তহঁতৰ চোলা কাপোৰ কেইটাকে খুলি জ্বলাই দিব বাপেকে। তাৰপিছত লেংটা পেংটা হৈ ঘৰলৈ যাবি আৰু। তেৰিকা, মলাই কিন্তু বহুত খাতৰা বস্তু দেই। গুণ, যা সোনকালে খৰি গোটাকে যা। এইটোৱে আমাৰ কাপোৰ খুলি জ্বলাই দিয়া আগতেই তই সোনকালে খৰি গোটাকে যা, নহ'লে ই আমাক বৰপাত দিব এতিয়া। মই কিবা অকলে খৰি গোটামগে নেকি? তইও বল আকৌ লগত, তই কিয় মাখি মাৰি থাকিবি নেকি? আৰে মেন, প্ৰথমতে ব্ৰইলাৰটো এনেকে গোটাই গোটাই পুৰি খাবলৈ মন গৈছিলে কাৰ? মোৰহে। গতিকে তহঁতি খাবলৈ মন যোৱা ল'ৰাটো কেনেকে কাম কৰিবলৈ ক'ব লাগে নেকি দেই? নেপায় দেই, নেপায় গুণ, তহঁতি এনেকুৱা কৰিব নাপায়। নিয়ম মতে তহঁতি ব্ৰইলাৰ খাবলৈ মন যোৱা ল'ৰাটোক মানে মোক তহঁতৰ কান্ধত তুলি আনিব লাগে। আৰু আগলি কলপাতত ব্ৰইলাৰটো ধুনীয়াকে সজাই মোক খাবলৈ দি তহঁতি মোৰ চৰণত সেৱা ধৰিব লাগে, বুজিলি? বাবা কিয়া বাত হে। দৰকাৰ পৰিছে, ইয়াত নটংকি কৰি নাথাক। বল গধূলি হোৱাৰ আগতে সোনকালে খৰি যোগাৰ কৰো, খাওঁ মেলি সোনকালে যাব লাগে। বল উপায় নাই আৰু, যাবই লাগিব এতিয়া। কিন্তু এটা কথা চাবি আকৌ, ব্ৰইলাৰ খাবলৈ মন যোৱা ল'ৰাটোক তহঁতি এনেকে কাম কৰা কষ্ট দিব নালাগিছিলে দেই। পাপে চুব। সেই গুৰত মুখ ভাগিব, আলটু ফাল্টু কথা বকি থাকিবি দেই, মোৰ মাথাটো নষ্ট নকৰিবি। ব'লা জল্দি আহ। যা দুইটাই কাজিয়া লাগি গৈ থাক। আজি ৰাতিপুৱা শুই উঠাৰ পৰা দেখোন মই মোটাই নাই, সেইটো কাৰণে ইমান জোৰছে মুতিব লাগিছে আকৌ। তাকে ভাবিছো ইমান জোৰছে মুতিব লাগিছেনে মোৰ আজি। এতিয়া ব্ৰইলাৰটো এনেকে এৰি থৈ মুতিবলৈ যাবলৈও দিগদাৰ হৈছে। এইকেইটা ইমান দেৰি কৰিছে নে খৰি আনোতে? বেছি জোৰছে মুতিব লাগিছে দেখোন, ভৰ হৈ গৈ আছে। এইকেইটা বাৰু খৰিকেইটা আনিবলৈ ইমান দেৰি কৰিব লাগে নে ধেই? বেছি ভৰ হৈছে, খাবকে পৰা নাই। যাওঁ মোটোকে দেই, ব্ৰইলাৰটো যি হৈ থাকক, বাপেকে মই মোটাটো আগত। এতিয়াহে ভাল লাগিছে আৰু দেই, পাতল লাগি গৈছেগে। ব্ৰইলাৰটো নাই যে, ব্ৰইলাৰটো ক'ত গ'ল আকৌ? কোনে খালে? ব্ৰইলাৰ গায়ব হৈ গ'ল। এইকেইটা দেখিব লাগিলে মোক এতিয়া ভালকে দিব। ব্ৰইলাৰটো উৰি গ'ল জানো? উৰিটো যাব নোৱাৰে, মই তাক মাৰি মেলি কাটি একদম চফা কৰি শিঙি দিছিলো, কেনেকে উৰি যাব? শিয়াল আহি লৈ যোৱা নাইতো। মলাই ঐ, কি বিচাৰি আছ? খৰি আনিলো, এতিয়া কিমান জ্বলাই থাক। তহঁতি আহিলি ন? খৰি ইয়াতে থ। ঐ মলাই, জল্দি ব্ৰইলাৰটো পুৰ হ'লে দেই, মোৰ বৰ খাওঁ লাগিছে।
খাহ বাপেকে ব্ৰইলাৰ থাকিলেহে এতিয়া খাবলৈ পাব ব্ৰইলাৰে গায়ব হৈ গ'ল আৰে মলাই মুখেৰে কি ভুভাইছ সোনকালে জুই জ্বলা ব্ৰইলাৰ পুৰ খাব লাগে নহয় সোনকালে মানে ব্ৰইলাৰ মানে আৰে মলাই তই ব্ৰইলাৰটো যেনেকে মছলা চছলা সানি ওলমাই থৈছ মোৰ যে গোন্ধতে লোভ লাগি গৈছে সোনকালে পুৰ আকৌ খাবলৈ মন গৈছে পুৰ না জলদি ব্ৰইলাৰটো নাই যে ব্ৰইলাৰটো কি কৰিলি তই ব্ৰইলাৰটো নাইকিয়া হৈ গ'ল মই অথনিৰ পৰা সেইটোকেই বিচাৰি আছো ব্ৰইলাৰটো নাইকিয়া হৈ গ'ল মানে কেনেকে নাইকিয়া হ'ব তইতো অথনিৰ পৰা ইয়াতে ৰৈ আছ নাই মোৰ মানে ইমান জোৰছে মুতিব লাগিছিলে মই মুতিবলৈ গৈছিলো তাৰপিছত মুতি আহি দেখিছো ঠাইডালত ব্ৰইলাৰটো নাই তেনেহ'লে ব্ৰইলাৰটো ক'ত গ'ল আকৌ কোনে খালে এই হিয়ালে চিয়ালে খাই থৈ যোৱা নাইতো ময়ো তাকেই ভাবি আছো